মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ বিতুপন নিউ ফ্ৰেণ্ডৰ ৩য় নম্বৰ ভিডিঅ'টো বনাইছোঁ আৰু এই ভিডিঅ'ত মই ৭৭ নম্বৰ পেৰাগ্ৰাফটো সামৰি ল'বলৈ বিচাৰিছোঁ। এই পেৰাগ্ৰাফ আগৰ ভিডিঅ'সমূহলৈ চাবা যে মই দুটা খণ্ড ভিডিঅ' দিলোঁ, প্ৰথম আৰু দ্বিতীয়। এতিয়া ৩য় নম্বৰ ৪ৰ্থ পেৰাগ্ৰাফটো মই কি কৰিব বিচাৰিছোঁ, আলোচনা কৰিবলৈ বিচাৰিছোঁ। আহা আলোচনা কৰোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে মোৰ চেনেললৈ গৈ তোমালোকে চাই ল'বা, তেতিয়া বুজাত তোমালোকৰ কোনো অসুবিধা নহ'ব। আহা আলোচনা কৰোঁ। ৪ৰ্থ পেৰাগ্ৰাফটোত দ্য চায়েন্স বুক চেজ এগেইন। দ্য চায়েন্স বুক, বিজ্ঞান কিতাপটোৱে চেজ কৈছে, এগেইন আকৌ কৈছে। বিজ্ঞান কিতাপটোৱে আকৌ কৈছে বুজাইছে। চেজ মানে কৈছে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দেই, দ্য চায়েন্স বুক। সেইকাৰণে চিম্পল প্ৰেজেণ্ট টেন্সত থকাৰ বাবে চে ভাৰ্বৰ এছ যোগ হৈ চেজ হৈছে। মনত ৰাখি যাবা। চি চোৱা, চি মানে চোৱা। ইউ তুমি, ব্ৰাছ ইয়ৰ টিথ, ব্ৰাছ মানে ভাৰ্ব হিচাপে পৰিছে। ব্ৰাছ কৰা মানে তুমি যেতিয়া ব্ৰাছ কৰা, ইয়ৰ টিথ তোমাৰ দাঁত, তোমাৰ দাঁত, ইয়ৰ মানে তোমাৰ দাঁত মানে দাঁতত যেতিয়া ব্ৰাছ কৰা। ইন দ্য মৰ্ণিং, ৰাতিপুৱা যেতিয়া তুমি ব্ৰাছ কৰা, তোমাৰ দাঁতক ব্ৰাছ কৰা। ইন দ্য মৰ্ণিং মানে ৰাতিপুৱা। উইথ সৈতে, এ টুথ ব্ৰাছ কি লোৱা, আমি কি কৰোঁ, মই বা আমি এটা টুথব্ৰাছ ল'লো নহয়, হয়নে নহয়। এণ্ড টুথপেষ্ট আৰু কি লগাওঁ, আমি কলগেট পেষ্টটো লগাওঁ, কলগেটৰ মলমটো লগাওঁ, হয়নে নহয়। কৈছে যে এটা তুমি কি কৰা, ব্ৰাছ লোৱা আৰু এটা কি কৰা, অলপ কি কৰা, টুথপেষ্ট লোৱা। টেক বাথ, গা ধোৱা। উইথ এ চপ, চাবোনৰ লগত। আমি কি কৰোঁ, টেক বাথ মানে গা ধোৱা। উইথ এ চপ, চাবোনৰ লগত। ইউজ ফেন, ইউজ ফেন, ইউজ মানে ব্যৱহাৰ কৰোঁ। ফেন্স, ফেন্স মানে পাংখা, হ'ল। বিচনী অৰ্থাৎ ইলেক্ট্ৰনিক বিচনী, ইলেক্ট্ৰনিক বিচনী মানে পাংখা। ফেন, ফেনবোৰ আমি কিহৰ দ্বাৰা ইউজ কৰোঁ, এইটোতো বিজ্ঞানে বনাই দিয়া বস্তু। লাইটছ, লাইটটো পোহৰ পাবলৈ ব্যৱহাৰ কৰোঁ। ফেনটো আমি হাৱা পাবলৈ ব্যৱহাৰ কৰোঁ, ঠাণ্ডা পাম গৰমত, হয় নে নহয়। এতিয়া গৰম দিনত আমি কি কৰিছোঁ, ফেনৰ বাবে আমি কি ফেন, ঠাণ্ডা পাবলৈ আমি ফেন ইউজ কৰি আছোঁ। লাইটছ, পোহৰ পাবলৈ কি কৰিছোঁ, আমি বাল্ব জ্বলাইছোঁ। তাৰপৰা আমি কাৰেণ্টৰ জৰিয়তে জ্বলাইছোঁ। কেনেকৈ কাৰেণ্ট উৎপন্ন হৈছে সেই বিষয়ে বিজ্ঞানে কয়। মোবাইলছ, আমি ফোন কৰিবলৈ মোবাইল ব্যৱহাৰ কৰিছোঁ। ৱাটছ টেলিভিশ্যন, টেলিভিশ্যন মানে টিভি, আমি টিভি কি কৰিছোঁ, চাইছোঁ। ৱাটছ মানে চোৱা, উপভোগ কৰা, আমি চাইছোঁ। ট্ৰেভেল, ট্ৰেভেল মানে যাত্ৰা কৰোঁ। বাই এ কাৰ, এৰোপ্লেন, আমি কি কৰোঁ, এখন ঠাইৰ পৰা আন ঠাইলৈ আমি কাৰ দ্বাৰা যাওঁ, গাড়ী নহয় উৰাজাহাজেদি, হয় নহয়। অল্ড ডেজ, অল্ড ডেজ, অল্ড মানে সকলো, ডেজ এইবোৰ, অৰ্থাৎ ডিছৰ বহুবচন ডেজ দেই। ডিছ মানে এইটো, ডেজ মানে এইবোৰ। অল্ড ডেজ এইবোৰ, এইবোৰ সকলো। আৰ পচিবল, সম্ভৱ হৈছে, সম্ভৱ হয়। অনলি, সম্ভৱ হয়। অনলি মাত্ৰ। বিকজ কাৰণ। অফ নলেজ, নলেজ মানে জ্ঞানৰ জৰিয়তে। অফ চায়েন্স, চায়েন্স বিজ্ঞানৰ জ্ঞানৰ কাৰণে এইবোৰ সম্ভৱ হয় মাত্ৰ। মাত্ৰ বিজ্ঞানৰ জ্ঞানৰ বাবেহে এইবোৰ সম্ভৱ হয় বুলি কৈছে। ইউ উইল ফাইণ্ড, তুমি বিচাৰি পাবা। উইল ফাইণ্ড মানে বিচাৰি পোৱা, ফাইণ্ড মানে বিচাৰি পোৱা, উইল ফাইণ্ড মানে বিচাৰি পাবা। মি, মোক। এভৰিৱেৰ, চাৰিওফালে। ইন ইয়ৰ লাইফ, তোমাৰ দৈনন্দিন জীৱনৰ চাৰিওফালে তুমি মোকে কি পাবা, বিচাৰি পাবা। প্ৰত্যেকটো কামতে কি কৰি আছে, চায়েন্সটো জড়িত হৈ আছে, হয় কি নহয়। আমি যিকোনো কামতে কি লাগে, চায়েন্সৰ আৱিষ্কাৰটো জড়িত হৈ আছে। আই এম বিহাইণ্ড, আই এম বিহাইণ্ড, ওচৰতে থাকোঁ। দ্য ইনভেনশ্যন, আৱিষ্কাৰ। অফ অলমষ্ট এভৰিথিং, সকলোবোৰ, অলমষ্ট মানে প্ৰায়, সকলোবোৰ আৱিষ্কাৰৰ ওচৰতে মই থাকোঁ। অৰ্থাৎ সকলোবোৰ আৱিষ্কাৰতে মোক প্ৰয়োজন হয়, হ'ল। বিহাইণ্ড মানে ওচৰত, মোক প্ৰয়োজন হয়, ওচৰতে থাকোঁ কৈছে। অৰ্থাৎ প্ৰত্যেকটো বস্তু আৱিষ্কাৰ কৰিবলৈ কিহৰ প্ৰয়োজন, বিজ্ঞানৰ প্ৰয়োজন। প্ৰত্যেকটো বস্তু বনাবলৈ কি হয়, বিজ্ঞানৰ প্ৰয়োজন। তোমাৰ কিতাপ, বহী, কলম, কাগজ, যিকোনো বস্তু কি হয় বনাবলৈ কি লাগে, সদায় বিজ্ঞানৰ কি লাগে,
জ্ঞানটো লাগিব, নলেজটো লাগিব। যদি নলেজ নাথাকে বিজ্ঞানৰ তেতিয়াহ'লে কোনো বস্তু আৱিষ্কাৰ কৰিবই নোৱাৰিবা। হ'ল, সেইবাবে আমাক বিজ্ঞান জনাটো বৰ প্ৰয়োজন আৰু বিজ্ঞান অংক জীৱনত বৰ প্ৰয়োজন। মই ক'লো নহয় এই সময়ত তোমালোকে যে বিজ্ঞান আৰু ইংৰাজী জনাটো অতিকৈ প্ৰয়োজন। অৰ্থাৎ ইংৰাজীটো জানিবই লাগিব, বিজ্ঞান আৰু অংকটো জানিবই লাগিব। যদি নাজানা তেতিয়াহ'লে বৰ অসুবিধাত পৰিবা। এতিয়াৰ পৰা তোমালোকে এই দুটা বিষয়ত বৰ গুৰুত্ব দিবা। হ'ল, এই দুটা হৈছে ছাবজেক্ট, হ'ল, বিষয় হৈছে, আৰু ইংৰাজীটো হৈছে এটা ভাষা আৰু অসমীয়াটো হৈছে এটা ভাষা। ভাষাটো শিকিবই লাগিব তোমালোকে, গতিকে ভাষা শিকাত একো নাই। কিন্তু বিষয় হিচাপে অংক আৰু বিজ্ঞান জনাটো বৰ প্ৰয়োজন দেই। হ'ব, বেলেগ বিষয়ো পঢ়িব লাগিব। গতিকে সকলোটো বিষয়ক আমি সমভাৱে যেতিয়া লৈ যাম তেতিয়াহ'লে জীৱনত উন্নতি কৰিব পাৰিবা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ' লৈ আকৌ মই তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও মই তোমালোকক অনুৰোধ কৰিছোঁ, যদি সহায় হ'ব বুলি ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা। অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ বাই বাই।